আজি যে মোৰ এই মুখৰ হাঁহিটো আপোনালোকে সকলোৱে চাগে গম পাইছে যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ আৰু যিসকলে গম পোৱা নাই আপোনালোকে মোৰ ভিডিঅ'টো চাই গৈ থাকিলে গম পাব আজি বহুতে বেছি ভাল মনটো আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ অবিহনে মই যে আজি ইমানটোত কেতিয়াও নাপালোহেঁতেন কিছুমানে ভাবিব পাৰে যে কিন্তু ইমান ডাঙৰ কথাটো হ'ল কিন্তু মোৰ কাৰণে বহুত বেছি ডাঙৰ কথা কাৰণ কি ডাঙৰ ডাঙৰ ক্ৰিয়েটৰ্ছ সকলে কাৰণে এয়া বহুত সম্ভৱ মানে সৰু এটা কথা কিন্তু আমাৰ কাৰণে আমাৰ কষ্ট যিমান হয় যিমান ত্যাগ যিমান মানে ধৈৰ্য ধৰিবলগীয়া হয় সেইখিনিৰ তুলনাত মানে আমাৰ এইকণ মানে বহুত বেছি ফূৰ্তিৰ কথা আপোনালোকে যোনসকলে পাইছে তেওঁলোকে গম পাইছে বাৰু বেছিকৈ নকয় সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোত ইমান ধুনীয়া দিনটোত যদি মই ভিডিঅ'কন নকৰোঁ তেনেহ'লে বেয়া হ'ব কেনে যোৱা আজি অৱশেষত আমি এতিয়া ওলাই লৈছোঁ এইফালে মায়ে ছোৱালীজনীক সজাই পৰাই আছে আৰু এয়া হৈছে আমাৰ ছোৱালীজনী এতিয়া আমি গৈ আছোঁ প্ৰথমতে ক'ত চিকুন থান গৈ দিয়া কেলে যাবানো আজি চাকি জ্বলাব যাম গৈ দিয়া অ'কে ধুনীয়াকৈ বহি লোৱা চেণ্ডেল ক'ত খুলি থৈছা অ'কে ফাইন ঠিক আছে এতিয়া গৈ থাকোঁ তেনেহ'লে আৰু ফাইনেলি আমি এতিয়া উলিয়াবলৈ আহি পাই গ'লোহি বেংকত ভাইটিয়ে শিকাই দিব মোক আৰু ফাইনেলি আজি মই এয়া সক্ষম হৈ গ'লো পাবৰ কাৰণে তেনেহ'লে ফাৰ্ষ্ট এতিয়া আমি গৈ লওঁ থানলৈ তাত এগছ চাকি জ্বলাই লওঁ যিহেতুকে ভগৱানৰ কৃপাতে হৈছে আৰু আপোনালোকৰ আশীৰ্বাদতো কিন্তু ভগৱান নহ'লে হয়তো নহ'লহেঁতেন চাগে গতিকে ব'লক যিহেতুকে ভগৱান বিশ্বাস কৰোঁ বহুত তেনেহ'লে ব'লক ফাৰ্ষ্ট থানৰ পৰা আমাৰ সকলোৰে কিবা এটা ভাল হোৱাৰ পাছত কিন্তু ভগৱানৰ নাম ল'বলৈ কিন্তু বহুত সংখ্যক লোকে পাহৰি যাওঁ কিন্তু আজি মই মনত পেলাবলৈ বুলি আহিছোঁ আমি এতিয়া পাই গ'লোহি থানলৈ এতিয়া ধুনীয়াকৈ চাকি গছ কিনি লওঁগৈ তাৰপিছতে ভিতৰত সেৱা সৎকাৰ কৰি লওঁগৈ দেহা গামোচা ল'লানে আমি সকলোবোৰ সময়ত স্বাৰ্থপৰ হৈ যাওঁ নহয়নে কিবা এটা বেয়া হোৱাৰ আগত ভগৱানক বাৰে প্ৰতি কওঁ যে হে প্ৰভু ভাল কৰি দিবা কিন্তু কিবা এটা ভাল হোৱাৰ পাছত ভগৱানক মনত পেলাবলৈ সময় হয়নে বাৰু হয়তো কেতিয়াবা সময় হয় নহ'লে মানে ফূৰ্তিতে সকলো পাহৰি যোৱাও হয় কেতিয়াবা কিন্তু মই আজি ভাবিলোঁ ভগৱানক সকলো মনৰ কথা কৈ থৈ আহোঁ আৰু এটা কথা সঁচা ক'ব বিচাৰিছোঁ কি জানেনে মই আজি যিমানকণ পাইছোঁ সেইকণ আপোনালোক বহুতৰে বাবে একদম সাধাৰণ কথা কিন্তু মোৰ কাৰণে জানেনে সঁচাকৈ বহুত যথেষ্ট আৰু আজি যদি মায়ে মোক এইদৰে যদি তাইক ধৰি যদি মোক সহায় কৰি নিদিলে হয় তেনেহ'লে মই আজি এইকণ নাপালোগৈহেঁতেন ইয়াতে যদি মই মোৰ শাহু মা মোৰ শহুৰ দেউতা মোৰ নিজৰ দেউতা মানুহজন আৰু ভাইটি সকলোৰে কথা যদি নকওঁ তেতিয়াহ'লে ইয়াতো ভুল হ'ব এই যে ভিডিঅ'টো কৰি আছে ইয়াৰ আঁৰতো আছে ভাইটি এই এনেকৈ ছাপৰ্টবোৰ থকাৰ কাৰণেহে আজি মই সক্ষম হ'লোঁ মই আহিছিলোঁ চিকুন থানলৈ এতিয়া এয়া পাঠ পঢ়ি আছে আৰু মোৰ চাকি মাটি জ্বলাই হৈ গ'ল সেইকাৰণে ভাবিছোঁ এতিয়া অকণমান ওলাই দিওঁ কাৰণ কি শৰাই দিবলৈ অহা নাছিলোঁ আৰু চাকি মাটিয়ে দিলোঁ এতিয়া ভাবিছোঁ আৰু দুটামান কাম আছে সেই কামকেইটা কৰি লওঁ আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ কি জানেনে মানে বহুতে এতিয়া ভাবিব পাৰে যে ইমান সাধাৰণ এটা কথা এইটোকে ইমান ৰজন জনাই ফুৰিবলৈ কি দৰকাৰ অৱশ্যে ৰজন জনোৱা নাই কিন্তু এতিয়া আপোনালোকৰ মাজলৈ আমি সকলোবোৰ কথা দি থাকোঁ সেইকাৰণে এইটো কথাওতো দিবই লাগিব নহয় জানো যিহেতুকে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণেই মই সক্ষম হৈছোঁ মানে সেইকাৰণে আৰু ইয়াৰ আঁৰত বহুতখিনি কষ্ট ত্যাগ সোমাই থাকে যিসকলে বুজিছে বাৰু বুজিছে আৰু বহুতে কিন্তু এনেকুৱা কিবা এটা কাম কৰিবলৈ লোৱাৰ আগত আপোনালোকক হাঁহিব কথা শুনাব বা ইনডাইৰেক্টলি হ'লেও কিবা এটা ক'ব কিন্তু আপোনালোকে সেইখিনি কাণ নিদিব যিসকলে মানে ভাবি আছে যে কণ্টেণ্ট ক্ৰিয়েটাৰ হ'ম ফেচবুকত কিবা এটা আৰ্ণ কৰিম বুলি ভাবিছে যদি মই প্ৰথম অৱস্থাত ভবা নাছিলোঁ কেতিয়াও ভবা নাছিলোঁ যে এনেকৈ ফেচবুকৰ পৰাও কিবা এটা পায় বুলি আনকি মই জনাই নাছিলোঁ যে ফেচবুকৰ পৰাও আৰ্ণ হয় বুলি তেতিয়ালৈকে মই দীঘল ভিডিঅ'ই দি থাকোঁ আৰু এনেই যিবোৰ মই সদায় কৰি থাকোঁ সেইবিলাকেই দি থাকোঁ কিন্তু যেতিয়া লাহে লাহে গম পালোঁ যে এনেকৈ আৰ্ণ হয় তেতিয়া আৰু আজি পইচা দুনিয়াখন পইচাতে চলি আছে ক'বলৈ সত্য সহজ যে পইচা মানে নালাগে বা পইচা নহ'লেও হয় পইচা কিন্তু চাবলৈ গ'লে পইচাই সকলো আৰু গতিকে যদি তেনেকুৱা কিবা এটা গম পাইছোঁ যে ফেচবুকৰ পৰা পইচা পায় তেতিয়াহ'লেতো আৰু কৰাতনো কি আপত্তি যিহেতুকে ভিডিঅ' কৰিয়ে থাকোঁ সেইকাৰণে ভাবিলোঁ ক্ৰিয়েটৰ হিচাপে কাম কৰোঁ সেইকাৰণে তেনেকৈ কৰিলোঁ আৰু আজি এয়া সক্ষম হ'লোঁ চৰাই চিৰিকটিৰ মাত আনফালে পাঠ পঢ়ি আছে ভালে লাগিছে আৰু তাৰ পাছতে আহিলোঁ ডাকঘৰলৈ বুলি মই ভাবিলোঁ এনে অভাৱত যোৱাতকৈ কিবা এটা সঠিক সময়ত সঠিক পদক্ষেপ ল'ম বুলি আজি ইয়াতে ভৰাই থ'লোহি সময়ত দেখাম ভিডিঅ' নকৰিবা এতিয়া ম'ম' কিনিব যাম হা মামাই বোলে পাৰ্টি খায় ভাইটিয়ে ক'লে বোলে পাৰ্টি এটা খোৱা মটন আৰু বোলে পোলাও খোৱা তাকে বজাৰ অকণমান কৰিলোঁ ভাবিলোঁ বেচেৰাটোক খুৱাই দিওঁ কিবা এটা খাওঁকৈ থাকে মোৰ প্ৰায়বোৰ ভিডিঅ'ৰ আঁৰত এগৰাকী খুৰী আৰু এটা ভাইটি
প্ৰায় জড়িত হৈ থাকে আপোনালোক সকলোৱে দেখিছে চাগে আৰু তেওঁলোকৰ বাবে অকণমান ক্ষুদ্ৰ কিবা কিবি দিম বুলি ভাবিছোঁ তাৰ মাজৰ পৰাই এতিয়া আহি পালেহি আমাৰ খুৰীহঁতৰ ঘৰত এয়া হৈছে ভাইটিটো দেখাই দিয়াচোন এয়া আমাৰ মোৰ প্ৰায়বোৰ ভিডিঅ'ৰ বেকত থকা আৰু ভাইটিটো আৰু তাৰ কাৰণে অকণমান কিবা এটা লৈ আনিছোঁ এইটো লোৱা আৰু এইটো তুমি ৰ'ব এইটো ধৰা সেইটো কেলে দিব লাগে মানে এইবাৰ ধুনীয়াকৈ মেট্ৰিক পাছ কৰিছে কৈ দিয়া কিবা এটা আৰু তাৰ বিনিময়তো অকণমান কিবা এটা এনেই তুমি কেমেৰাটো ধৰি দিয়া খুৰি ফেলে আৰু আমাৰ খুৰী আপোনালোকে দেখিছিলে হা এটা ভিডিঅ' 1.5 মিলিয়ন নে কিমান হৈছিলে আৰু তাতে খুৰীগৰাকী আছিলে এয়া আচলতে এইবিলাক দেখুৱাব নালাগে কিন্তু আপোনালোক যিহেতুকে আমাৰ সদস্য হৈ পৰিছে আৰু তাৰ বেকত যেতিয়া খুৰা খুৰীহঁত চব আছে সেইকাৰণে অকণমান আপোনালোকক দেখুৱাই দিছোঁ বেয়া পাইছে নেকি তেনেহ'লে এতিয়া পটাপট আমি এতিয়া যাওঁ খুৰা ঘৰলৈ আৰু খুৰাহঁতৰ ঘৰৰ ল'ৰাটোৱে যিহেতুকে আমাৰ ভাইটিয়ে হ'ব ভাইটিয়ে যিহেতুকে মেট্ৰিক পাছ কৰিছিলে আৰু মেট্ৰিক পাছৰ ৰিজাল্টৰ খবৰ ল'বলৈ যাব পৰা নাছিলোঁ মোৰ অকণমান অসুবিধাৰ বাবে যাব পৰা নাছিলোঁ সেইকাৰণে আজি যাওঁ ভাবিছোঁ এয়া লৈ লৈছোঁ কিবা এটা দি থৈ আহিমগৈ চাই দিয়া চোৱা ৰিচা এইফালে দেহা ৰিচা মানুহ এইফালে চোৱা আজি আহিছিলোঁ খুৰীহঁতৰ ঘৰলৈ আৰু খুৰীহঁতৰ ঘৰত যিহেতুকে চুমু মানে ভাইটি নাই সেইকাৰণে এতিয়া মই খুৰা ওচৰলৈ যাব লাগিব উপায় নাই একচুৱেলি খুৰাহঁতৰ এই ঘৰ বনাই আছে মানে পাছফালে হ'ব আমাক দেখুৱাই আপোনালোকে সকলোৱে গম পাই আহিছে আৰু সেইকাৰণে মানে ভাইটি দুজনক মই যিহেতুকে মোৰ সামৰ্থ্য অনুযায়ী কিবা এটা দিছিলোঁ অলৰেডি আগত এজনক দি আহিছে আপোনালোকে দেখিছে এতিয়া যিহেতুকে খুৰাহে আছে মানে ভাইটি খেলিবলৈ গ'ল সেইকাৰণে খুৰা হাততে ফোন যায় কিবা এটা অকণমানকৈ দেই মোৰ ফালৰ পৰা বহুত বহুত থেংক ইউ আৰু মই ভাবিছিলোঁ মানে আগৰ পৰা এটা সপোন আছিলে যে নিজৰ ইনকাম যেতিয়া হ'ব কোনোবা দিনাখন তেতিয়া কাৰোবাক কিবা এটা মানে নিজৰ পইচাৰে দিম আৰু তেনেকুৱা আজি সেই দিনটো ফাইনেলি আহি পৰিছে আৰু যিহেতুকে আপোনালোকৰ আশীৰ্বাদ আৰু আমাৰ সকলোৰে ঘৰখনৰ সকলোৰে ছাপোৰ্টতে যদিও পাইছোঁ তথাপিও নিজৰ কষ্টখিনিওতো আছে তাতে নিজে কষ্ট কৰিয়ে কিবা এটা পাইছোঁ আৰু যিমানকণ পাৰোঁ তাৰ মাজৰ পৰাই মই অকণমান দিবলৈও চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকৰ মৰম সহযোগিতা যদি সদায় পাই থাকোঁ তেতিয়াহ'লে আৰু বেছি কৰিবলৈ চেষ্টা কৰিম